পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ সংবাদ মেল বছৰ বছৰ ধৰি কমিছন লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ বৰ্তমানেও প্ৰায় 70-80 লাখ টকা আদায় দিয়া নাই চৰকাৰে এফচিআইৰ গুদামত ওজন কৰা মতে খাদ্য সামগ্ৰী লাভ নকৰাৰ গুৰুতৰ অভিযোগ বিগত কেইবা মাহৰ পৰা অনুৰূপ ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ চৰকাৰ তথা বিভাগীয় মন্ত্ৰী কাৰ্যালয়ৰ লগত যোগাযোগ কৰি পোৱা নাই কোনো সুদুত্তৰ ইয়াকে লৈ বিমূৰত পৰিছে ৰঙিয়া মহকুমাৰ সমবায় সমিতিৰ অধীনত থকা 10খনকৈ সমবায় সমিতি অচিৰে পুঁজি মুকলাই দিবলৈ দাবী জনাই ৰঙিয়া মহকুমা সমবায় সমিতিৰ বিষয়ববীয়াই সেইলৈ আমি আজি এখন সভা দিছিলোঁ এই সভাত সেই কথাখিনি আলোচনা হ'ল যে এই 11 কুইণ্টেল চাউল যদি মাহে মাহে চৰ্ট হৈ থাকে আমি কেনেকৈ এডজাষ্ট কৰিম তেতিয়া ৰাইজেতো ভাবিব যে আমি চাউল তুলি আছোঁ চাউল বিতৰণ কৰি আছোঁ ভাবিব ক'ব যে তেওঁলোকে খাই আছে কমিটিৰ মানুহে খাই আছে ছেক্ৰেটাৰী খাই আছে কৰ্মচাৰী খাই আছে এই ধৰণৰ কথা মানুহ হয়তো ভাবিবও পাৰে সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি আজি ক্লিয়াৰ কৰি দিলোঁ যে আমাৰ এই অনুষ্ঠানটোৰ এনেকুৱা এটা ডাঙৰ সমস্যা হৈছে যিটো সমস্যা আমি এতিয়া সমাধা কৰিব নোৱাৰা এটা অৱস্থা মই অলপ আগতে আমাৰ ADSৰ লগত কথা হ'লোঁ তেওঁ নাই তেওঁ কিবা এফচিআইত আছে ছাপ্লাই ডিপাৰ্টমেণ্টৰ সোমবাৰ মঙলবাৰে আমি ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত কথা হ'ম ইতিমধ্যে ইয়াৰ আগতে এই বিষয়ে আমাৰ DC মহোদয়ক মহকুমাধিপতি মহোদয়ক লিখিত আকাৰে এইবিলাক জনোৱা হৈছে আৰু সেই ধৰণে তেখেতসকলে আমাক আশ্বাস দিছিলে যে এইটো আমি তদন্ত কৰিম এইটো আমি চাম এই ধৰণে কৈছিলে কিন্তু আজিলৈ আমি তাৰ এটা ভাল সদুত্তৰ পোৱা নাই গতিকে অহা যিখিনি আমাৰ কাৰ্যকাল আমাৰ আৰু 2 বছৰ আছে কাৰ্যকাল এই যিখন আমাৰ কমিটি এই 2 বছৰৰ ভিতৰত যদি আমি এইবিলাক সমাধা কৰি যাব নোৱাৰোঁ আমাৰ যিখন AGM হ'ব তাত হয়তো আমি এইবিলাক উত্তৰ কি ধৰণে দিম আমি মানে আমি এতিয়ালৈ ভাবি পোৱা নাই কি ধৰণে আমি AGMত কি ধৰণে উত্তৰ দিম ৰাইজক গতিকে সেই সম্পৰ্কে আমি এটা দীঘলীয়াভাৱে এটা আলোচনা কৰিম আৰু এইবিলাক কেনেধৰণে কি ধৰণে আমি সমাধা কৰিব পাৰোঁ তাৰ আমি চেষ্টাত আছোঁ চৰকাৰৰ লগত যোগাযোগ হৈছে বা বিভাগীয় বিষয়াসকলৰ লগত যোগাযোগ হৈছে গতিকে অতি সোনকালেই হয়তো ইয়াৰ আমি এটা সমাধা বিচাৰি পাম ৰঙিয়াত এখনেই সমবায় এইখনেই ৰঙিয়া মহকুমাত আছে ৰঙিয়া মহকুমাত আছে 10খন ৰঙিয়া মহকুমাত 10খন আৰু এই 10খনৰ আমাৰ যিটো অৱস্থা তেখেতসকলৰো সেই অৱস্থা একেই অৱস্থা মানে তেখেতসকলৰ যিটো কমিশ্যন সেইটো আজিলৈ পোৱা নাই বা তেখেতসকলৰ যিটো চাউল চৰ্ট হয় আজিলৈ মানে তেওঁলোকৰ চৰ্ট হৈ আছে গোটেই এই 10খন সমবায়ৰ এনে এটা সমস্যা আৰু বা গোটেই অসমতেই যিমান সমবায় আছে সেই সমবায়বিলাকৰ এই সমস্যাটো হৈ আছে গতিকে আমি চৰকাৰক অনুৰোধ জনাম এই সমস্যাসমূহ যাতে দূৰ কৰি সমবায়বিলাকৰ যিখিনি সুবিধা যা সমবায়বিলাকে যাতে ভালদৰে পৰিচালনা কৰি লৈ যাব পাৰে সকলক এতিয়া জিলা আয়ুক্ত বা মহকুমা এইবিলাক কোৱা হৈছে কিন্তু আমি কাৰ্যত সফল হ'ব পৰা নাই দিছে কিন্তু কথাটো হ'ল কণাৰ হাঁহক পতান দিয়াৰ নিচিনা হৈছে আৰু ফলত যে আমি দুৰ্যোগ ভুগিছোঁ আৰু ৰাইজৰ পৰা গঞ্জনা পাব লগা হৈছে আৰু তাতকৈ ডাঙৰ কথা এতিয়া সমস্যাটো এই ধৰণে যদি পইচাবিলাক থাকি যায় কোনো কাৰণতে ভৱিষ্যতে আমি বহুবাৰ সাৱধান কৰি দিছোঁ ৰাইজক কৈছোঁ চৰকাৰক কৈছোঁ যে আমাক যদি পইচাখিনি সময়ে নিদিয়ে হয় বাকী হ'ব পাৰে কিন্তু এইটো এটা মাষ্ট নট বি এ কণ্টিনিউৱাছ প্ৰচেছ হ'ব নালাগিব আৰু সেইটো হৈ আছে আৰু বহুত সময়ত আমি বিষয়াসকলৰ লগত হেৰিও হৈছে মনোমালিন্যও কিবা হৈছে আমি একো কৰিছোঁ যে ৰাইজখন আমাৰ ৰাইজৰ অসুবিধাখিনি আমি চাব লগা আমাৰ দায়িত্ব কাৰণ এই অনুষ্ঠানটো ৰাইজৰ অনুষ্ঠান
গতিকে আমাৰ ৰঙিয়া পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ কথা কৈছোঁ। আমাৰ ইয়াত 10খন ছ'চাইটি আছে গোটেই ৰঙিয়া মহকুমাত। এই 10খন ছ'চাইটিৰে সমস্যা হৈছে, কাৰোবাৰ অলপ কম, কাৰোবাৰ বেছি, কাৰোবাৰ সা সম্পত্তি আছে, কাৰোবাৰ নাই। কিন্তু গতিকে এই সুতত পইচা লৈ এইটো চলোৱাটো সম্ভৱ নহয়। তথাপি কিন্তু তাৰ মাজতে আমি চলাই আছোঁ, পৰা নাযাব। তাতকৈ এতিয়া বাৰ্ণিং প্ৰব্লেম হ'ল, জ্বলন্ত সমস্যাটো হৈছে যে যিটো FCI চাউলটো, আমি যিটো চাউল FCI গোডাউন মিজোৰাক ইয়াৰ পৰা আমিনগাঁৱৰ পৰা আনো। গতিকে তাত আমাৰ ইতিমধ্যে আলোচনা কৰা হ'লেই যে আমি চাউলবিলাক আনো, তাত আমাক কাটাত দি দিয়ে, কিন্তু কটাবিলাক ইয়াতে যদি আমি আনি চাওঁ নিমিলে। এই কথাটো আমি বহুবাৰ কৈছোঁ তেওঁলোকক। গতিকে এতিয়া এইবাৰে আমি ক'লেই যে 3 মাহৰ কথা আমি একেলগে উঠাইছোঁ। আমাৰ মোটামুটিভাৱে কিমান হৈছে সম্পাদকে ক'ব যে আমাৰ শ্বৰ্ট হৈ আছে। গতিকে আমি আশা ৰাখিম এই সমস্যাটো যদি সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ যিসকল এজেণ্ট আছে, যিবিলাক দোকানী আছে, তেওঁলোকেও সহযোগিতা আগবঢ়াব লাগিব, চৰকাৰে সহযোগিতা আগবঢ়াব লাগিব। এই গোটেইখিনি কৰিলেহে কিবা এটা সমস্যা হ'ব। আদাৰৱাইজ এইটো সমস্যা সমাধান নহ'ব আৰু আল্টিমেটলি এটা সময় বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ব। যদি চৰকাৰে ধনখিনি আদায় নকৰে তেনেহ'লে আৰু আমি জানিবলৈ পোৱা মতে এইবাৰ যিহেতু 3 মাহৰ চাউল একেলগে দিছে, তো সমবায়সমূহেও এটা বৃহৎ পৰিমাণৰ ধন আগতীয়াকৈ চৰকাৰক আদায় দিবলগীয়া হৈছে। এই ক্ষেত্ৰত কিবা আপোনালোকৰ অসুবিধা হৈছে? অসুবিধা সাংঘাতিক। আমাৰতো পইচাই নাই। এতিয়া চৰকাৰে নিৰ্দেশ দিছে 3 মাহৰ চাউল মানে আমি উঠাব লাগে। পইচা নাই। শেষত ব্যক্তিগত এই অনুষ্ঠানটোৰ প্ৰতি যোনে ভাল পায় তেনেকুৱা মানুহৰ পৰা আমি পইচা লৈ চাউলটো আমি উঠাব লগা হৈছে। মানে সেই এনেকৈ এজেণ্টবিলাকক বিতৰণ কৰা হৈছে বা ৰাইজক এটা উপকাৰ কৰা হৈছে। আমাৰ অৱস্থা যদিও বেয়া, তথাপি আমি এইখিনি ৰাইজৰ কাৰণে আমি কৰিছোঁ। বৰ্তমান সময়লৈকে চৰকাৰৰ পৰা কিমান বছৰ ধৰি আপোনালোকে যিটো খৰচৰ আৰু এজেণ্টৰ কমিশ্যন সেইটো কিমান বছৰ? এইটো বছৰ বুলি সঠিক ক'ব নোৱাৰি, নথিপত্ৰ চালে ওলাব, কিন্তু আচলতে বহু বছৰ মানে কণ্টিনিউ কৰি আছে। ধৰক 50 লাখ আছে, 5 লাখ দিলে, 45 লাখ দিয়া নাই, এই কথাটো হৈ আছে। গতিকে চৰকাৰক আমি সহযোগিতাৰ মনোভাৱেৰে কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ, আমি যেনেকৈ কৰিছোঁ। কিন্তু সেই সহযোগিতাটো সকলোকে পোৱা নাই। তেওঁলোকে সুন্দৰভাৱে কয় যে আমি পইচা দিম, আজি কেইদিনমান আগতে কৈছে যে আমি পইচা দি আছোঁ, কিন্তু পইচা দিয়া নাই। গতিকে এনেধৰণে নচলে, এনেকৈ ছ'চাইটি চলোৱা সম্ভৱ নহয়। মানুহৰ কাৰণে আমি মানুহৰ পৰা ব্যঞ্জনা শুনিবলগীয়া হৈছে যে আমি সময়মতে দিব নোৱাৰে। গতিকে সেইকাৰণে কৈছোঁ থাকিলে হ'ব নাই। গতিকে আমি চৰকাৰক বহু সময়ত আমি মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কমিশ্যনাৰ। নিউজ টেক্স ৰিপৰ্ট, ডেইলি 24।